হে গাইজ ওয়েলকাম বেক টু মাই চেনেল ডিজিটেল হেল্প আইডি তো সব প্ৰতিদিন নিচিনা মই আজি আপোনাৰ কাৰণে আনটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো সব আপোনালোকে সকলো গম পাই যে অসম চৰকাৰৰ পৰা আধাৰ কাৰ্ডখন মানে আপডেট কৰিব দিছে। তো সব আপোনালোকে কেনেকৈ ঘৰত বহিয়ে বিনামূল্যকৈ আপোনালোকৰ আধাৰ কাৰ্ডখন আপোনালোকে আপডেট কৰিব পাৰিব। তো সব এইটো সম্পূৰ্ণ প্ৰচেছ মই ভিডিঅ'ত দেখুৱাম। তো সব আপোনালোকে ষ্টেপ বাই ষ্টেপ ফুল ভিডিঅ'টো চাই থাকিব। তো সব আপোনালোকৰ আধাৰ কাৰ্ডখন আপডেট কৰাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত তো সব আপোনালোকে সাৰ্চ কৰি দিব UIDI.in সাৰ্চ কৰি দিব। সার্চ করে দেওয়ার পিছত তো সব তলফালে স্ক্যান করব করার পিছত সব আপনাদের দেখা পাইছে UIDI এইটো অপশন ক্লিক করে দিব। ক্লিক করে দেওয়ার পিছত তো সব তারপর আপনাদের এনেকুৱা ইন্টারফেস আহিব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ যিকোনো এটা লেংগুৱেজ ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। মই ইয়াতে ইংলিছ সিলেক্ট কৰিম। সিলেক্ট কৰাৰ পিছত তো সব কি কৰিব তলফালে স্ক্যান কৰিব। কৰাৰ পিছত তো সব আপোনালোকে কি কৰিব দেখা পাইছে ইয়াতে বহুত অপশন আছে। এই অপশনৰ পৰা আপোনালোকে কি কৰিব মই আপোনালোকক দেখাই দি আছোঁ। দেখা পাইছে আপডেট আধাৰ এইটো অপশন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মাজত নেক্সট ইন্টাৰফেস খোল খাব, অলপ ৱেইট কৰিব। তো সব নেক্সট ইন্টাৰফেস অহাৰ পিছত তো সব দেখা পাইছে আপোনাৰ তৰফলে ডকুমেণ্ট আপডেট এইটো অপশন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মাজত নেক্সট ইন্টাৰফেস খোল খাব। তাৰপিছত এনেকৈ ইন্টাৰফেস আহিব ৱেলকাম টু মাই আধাৰ। তাৰপিছত কি কৰিব আপোনালোকে ইয়াতে দেখা পাইছে লগইন অপশন এইটো অপশন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ এনেকৈ ইন্টাৰফেস আহিব। তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰ বহাই দিব আৰু লগতে আপোনালোকে ইয়াতে ইণ্টাৰ কেপচাৰ সেই কেপচাৰটো বহাই দিব। বহাই কিনে তাতে লগইন উইথ OTP ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সব আপোনালোকৰ আধাৰ নাম্বাৰত এটা মানে OTP আহিব। OTPটো আপোনালোকে বহাই দিব লাগিব। তো মই আপোনালোকৰ মানে ডিটেইলছখিনি বহাই কিনে আপোনালোকৰ নেক্সট প্ৰচেছ মই দেখাই দি আছোঁ। তো সব আপোনালোকে আধাৰ নাম্বাৰ আৰু আপোনালোকৰ কেপচাৰটো বহাই দিয়াৰ পিছত তো সব আপোনালোকে কি কৰিব লগইন উইথ OTP অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব বেষ্ট লোডিং ল'ব। লোডিং দিয়াৰ পিছত তো সব ইণ্টাৰফেস আহিব। তাৰপিছত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছিল সেই মোবাইল নাম্বাৰত এটা OTP আহিব। OTPটো আপোনালোকে বহাই দিব লাগিব। তো সব মই OTPটো বহাই দি আছোঁ। তো সব তাৰপিছত আপোনালোকৰ পেজটো এনেকৈ লোডিং হৈ যাব। লগইন হৈ যাব। লগইন হৈ সব আপোনালোকৰ দেখা পাইছে ইয়াতে দেখা পাইছে আপোনালোকৰ ফটোখন আহি যাব আপোনালোকৰ। তো সব ইয়াৰ মাজতে মই আপোনালোকৰ আৰু এটা অপশ্যন দেখাই দি আছোঁ আপোনালোকে চাই থাকিব। তো সব আপোনালোকৰ লগইন কৰাৰ পিছত ওপৰ ফালে যদি এনেকুৱা দেখা পাইছে ইয়ৰ আধাৰ নিড ডকুমেণ্ট আপডেট কাইণ্ডলি ক্লিক হেয়াৰ টু আপলোড ইয়ৰ প্ৰুফ আইডেণ্টি নিড প্ৰুফ এণ্ড এড্ৰেছ ডকুমেণ্ট। তো সব লগইন কৰাৰ পিছত ওপৰ ফালে যদি এনেকুৱা আপোনালোকৰ মানে এনে ধৰণৰ লেখা আহে তেনেহ'লে আপোনালোকৰ কম্পালচাৰী আধাৰখন মানে আপডেট কৰিবই লাগিব। মানে এনেকুৱা লেখা কাৰণ হ'ল মানে আপোনালোকে বহুত দিন আগতে হয়তো আপোনালোকৰ মানে আধাৰ কাৰ্ডটো বনাইছিলে বা আপোনালোকৰ মানে এড্ৰেছ চেঞ্জ কৰিছিলে বা আপোনালোকৰ মানে গাৰ্জেনৰ ডকুমেণ্টছ দি আধাৰ কাৰ্ড বনাইছিলে। তাৰ কাৰণে আপোনালোকৰ এতিয়া নিজৰ মানে ডকুমেণ্টছ আপডেট কৰিব লাগিব। যদি আপোনালোকৰ এনেকুৱা আকৌ অপশ্যন লেখা আহে তেনেহ'লে আপোনালোকৰ কম্পালচাৰী আপোনালোকৰ আধাৰ কাৰ্ডখন আপোনালোকৰ আপডেট কৰিবই লাগিব। আৰু যদি এনেকুৱা অপশ্যন নাহে তেনেহ'লে আপোনালোকৰ মানে কোনো ধৰণৰ চেঞ্জ নকৰিলে হ'ল বা আপডেট নকৰিলে হ'ব। আৰু যদি আপোনালোকে ইচ্ছা কৰে তেনেহ'লে মানে আপডেট কৰিব পাৰিব। তো সব কেনেকৈ আপডেট কৰিব মই এতিয়া দেখাই দি আছোঁ। তো সব এইটো মোৰ প্ৰফাইল হয়। মোৰ আধাৰ কাৰ্ডত তেনেকুৱা কোনো লেখা নাই। তো যিহেতু মোৰ তথাপিও মই আপডেট কৰি দেখাই দিম আপোনালোকক কেনেকৈ আপডেট কৰিব লাগে। তো সব দেখা পাইছে ওপৰত ধৰণৰ কেনেকুৱা ধৰণৰ আপোনালোকৰ কোনো ধৰণৰ লিখা নাই। তো সব আপডেট কৰাৰ কাৰণে আপোনালোকে কি কৰিব দেখা পাইছে ইয়াতে দেখা পাইছে ডকুমেণ্ট আপডেট ক্লিক হেয়াৰ টু আপলোড ইউৰ প্ৰুফ অফ আইডেণ্টিটি। তো দেখা পাইছে ডকুমেণ্ট দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট। তো দেখা পাইছে 14 তাৰিখ 6 মাৰ্চ 2024 তাৰিখৰ আগতে আপলোড কৰিব লাগিব। তো সব আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ইণ্টাৰফেস আহিব আপোনালোকে দেখা পাইছে। তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে দি ছাৰ্ভিচ ইজ ফ্ৰী ফৰ অফ কষ্ট টিল 14 তাৰিখ 6 মাৰ্চ 2024 ইয়াতে ডাজেট আছে। তাৰপিছত কি কৰিব আপোনালোকে নেক্সট বাটনত ক্লিক কৰি দিব। নেক্সট বাটনত ক্লিক কৰি দিয়াৰ পিছত তো সব ইণ্টাৰফেস আহিব। তাৰপিছত তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো সব আপোনালোকে নেক্সট বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকে ইয়াতে আপোনালোকৰ নাম আহি যাব, ডেট অফ বাৰ্থ আপোনালোকৰ এড্ৰেছ আহি যাব। যদি সকলো ঠিক থাকে তেনেহ'লে আপোনালোকে ইয়াতে ভেৰিফাই দ্য এবভ দ্য ডিটেইলছ আৰ কাৰেক্ট ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ইয়াতে দেখা পাইছে নেক্সট বাটন এইটো অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মাজত এনেকুৱা ইণ্টাৰফেস আহিব দেখাইছে গাইডলাইন ফৰ আপলোড ডকুমেণ্ট চাইজ শুড বি লেছ দেন 2 MB। তো সব আপোনালোকে যিটো ডকুমেণ্ট আপলোড কৰিব সেইটো আপোনালোকৰ 2 MBতকৈ কম হ'ব লাগিব আৰু সাবমিট ফাইল ফ্ৰম JJP PNG এণ্ড PDF হ'ব লাগিব। তো সব ইয়াতে ক্লিক কৰি আপোনালোকে দেখা পাইছে ইয়াতে সিলেক্ট ব্লেড সাপোর্ট ডকুমেন্ট টাইপ ইয়াতে ক্লিক কৰিব। ক্লিক কৰি ইয়াতে আপোনালোকৰ বহুকেইটা মানে ডকুমেণ্টছৰ অপশ্যন আহিছে। তো মই ইয়াতে প্ৰথম ড্ৰাইভিং লাইচেন্স মানে আপোনালোকৰ হেৰি কৰিম। তাৰপিছত অকে বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো সব দেখাইছে আপলোড এণ্ড ভিউ ডকুমেণ্ট ইয়াতে ক্লিক কৰি আপোনালোকে গেলাৰীৰ পৰা যাব। গেলাৰীত যাই কিনে আপোনালোকে গেলাৰীৰ পৰা লাহে লাহে আপলোড কৰিব। মই এনেকৈ 3টা ডকুমেণ্টছ মই আপলোড কৰি আপোনালোকক দেখাই দি আছোঁ। তো সব দেখা পাইছে ইয়াতে মই মোৰ যি মানে আপোনালোকৰ মই দেখাই দি আছোঁ মোৰ যি ডকুমেণ্টছ আছিল এই ডকুমেণ্টছটো মই আপলোড কৰিছোঁ দেখা পাইছে আপোনালোকে। মই আগৰবাৰ কৈছোঁ আপোনালোকৰ মানে PDFটো আপোনালোকৰ PDF বা ফটোটো আপোনালোকৰ 2 MBতকৈ কম হ'ব লাগিব আৰু আপোনালোকৰ JPG PNG বা মানে আপোনালোকৰ PDF ফাইল হ'ব লাগিব নহ'লে আপলোড নহ'ব।
তো মই দুটা ডকুমেণ্ট আপোনাৰ আপলোড কৰি দিছোঁ মানে ড্ৰাইভিং লাইচেঞ্চ আৰু ভোটাৰ কাৰ্ড। তো চব পে'মেণ্ট কৰাৰ পিছত তো চব দেখা পাইছে ইয়াতে আই হিয়াৰ বাই মাই কনচাৰ্টেড দ্য ইনফৰমেশ্যন ডকুমেণ্ট প্ৰাইভেট আপলোড মাই মেবি এইটো আপোনালোকে টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰাৰ পিছত তো চব পে'মেণ্ট মই আপোনালোকক দেখাই দি আছোঁ। ইয়াতে নেক্সট বাটন আপোনালোকে ক্লিক কৰি দিব। নেক্সট বাটন ক্লিক কৰি দিয়াৰ পিছত তো চব এনেকৈ এটা কনফাৰ্মেশ্যন আহিব। তাৰপিছত আপুনি কি কৰিব অ'কে বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো চব ফ্ৰেণ্ড আপোনালোকৰ মাজত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, অলপ ৱেইট কৰিব। তো মই আপোনালোকক দেখাই দি আছোঁ। তো চব ফ্ৰেণ্ড তাৰপিছত আপোনালোকে মই দেখাই দি আছোঁ ইয়াতে আপোনালোকৰ দি ছাৰ্ভিচ টিল 2 তাৰিখ 6 মাৰ্চ 2024 আপোনালোকৰ লাষ্ট ডেটটো হয়। তাৰপিছত আপোনালোকে কি কৰিব তাতে ছাবমিট বাটনত ক্লিক কৰি দিব। ছাবমিট বাটনত ক্লিক কৰি দিয়াৰ পিছত তো চব ফ্ৰেণ্ড আপোনালোকৰ পেজটো অলপ লোডিং ল'ব। লোডিং লোৱাৰ পিছত তো চব ফ্ৰেণ্ড মই আপোনালোকক দেখাই দি আছোঁ, অলপ ৱেইট কৰিব। তো চব ফ্ৰেণ্ড দেখা অলপ সোমাই ল'ব। সোমাই লোৱাৰ পিছত তো চব ফ্ৰেণ্ড এনেকৈ লাইট চিন আহিব। তাৰপিছত দেখা পাইছে আপোনালোকৰ তাতে একনলেজমেণ্ট আহি যাব। তো চব ফ্ৰেণ্ড আপোনালোকে সম্পূৰ্ণ যিকোনো আধাৰ কাৰ্ড আপলোড কৰিছিলে তো সকলোখিনি ডিটেইলছ ইয়াতে তো চব দেখা পাইছে ইয়াতে আপোনালোকৰ মানে আধাৰ কাৰ্ডখন আপোনালোকৰ আপলোড হৈ মানে আপডেট হৈ গ'ল। তো চব দেখাইছে ডাউনলোড একনলেজমেণ্ট এইটো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো চব আপোনালোকৰ একনলেজ নাম্বাৰখন আহি যাব। তো চব দেখা পাইছে মোৰ এইটো একনলেজমেণ্ট নাম্বাৰ হয়। একনলেজ নাম্বাৰখন আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো আহি যাব। আৰু আপোনাৰ এমাউণ্ট পে আহি যাব, আপোনাৰ ডেট অফ পে'মেণ্ট আহি যাব, আৰু এখন ডিটেইলছ আহি যাব। তো চব ফ্ৰেণ্ড আপোনালোকে এনেকৈ আধাৰ কাৰ্ডৰ কাৰণে যে আপোনালোকৰ মানে আপডেট কৰিব দিছে আপোনালোকে এনেকৈ আপডেট কৰিব পাৰিব। তো চব ফ্ৰেণ্ড আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো চব ফ্ৰেণ্ড ভিডিঅ'টো বহুত মানে হেল্পফুল হয় যদি আপোনালোকৰ, তেনেহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো চব ফ্ৰেণ্ড থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।